হেল্ল' এভৰিৱান, কি খবৰ? এক্সাম আহি আছে হয় নহয়? বা এক্সাম কিছুমান ডিষ্ট্ৰিক্টত চলি আছে আৰু কিছুমান ডিষ্ট্ৰিক্টত এক্সাম আৰম্ভ হ'বলৈ গৈ আছে। আৰু তোমালোকৰ মই জানো মেথামেটিক্স পৰ্চনৰ কাৰণে এটা বহুত গুৰুত্বপূৰ্ণ এটা ভিডিঅ' লাগে, আৰু এই ভিডিঅ'টো কি চেপ্টাৰ ৱাইজ MCQ লাগে। তো মই কি কৰিলো, মই MCQ নিজে বনোৱা নাই। লাষ্ট 2024-25 যিটো টেষ্ট পেপাৰ হৈ গৈছে ডিষ্ট্ৰিক্ট ৱাইজ, ঠিক আছে, তাতে মই কি কৰিলো প্ৰতিটো ডিষ্ট্ৰিক্টৰ পৰা কোশ্চেনবোৰ মানে উলিয়ালো চেপ্টাৰ ৱাইজ। কি কৰিলো, চেপ্টাৰ ৱাইজ কোশ্চেনবোৰ উলিয়ালো আৰু সেপাৰেট কৰিলো। ঠিক আছে, ইয়াতে কি আছে টেষ্ট পেপাৰ 2024-25 চেপ্টাৰ ৱাইজ মই টেষ্ট পেপাৰ কি সেপাৰেট কৰিছো। এতিয়া সদায় এটা চেপ্টাৰ আহি থাকিব, হাফ ইয়াৰলি যিকেইটা চেপ্টাৰ আছে আগত আমি সেইখিনি সমাধান কৰিম, তাৰ পিছত আমি নেক্সট বাকীখিনি কৰিম। ঠিক আছে, তো তোমালোকে ইয়াতে চাও চেপ্টাৰ ৱাইজ ফাৰ্ষ্ট আমাৰ কি আছে ৰিভিজন আছে। তো ৰিভিজনৰ বিষয়ে আজি মানে কি কয় ৰিভিজনৰ MCQ কৰিম আজি। তো তোমালোকে ভিডিঅ'টো চাই থাকিবা, বিন্দাস কৰি পঢ়ি থাকিবা আৰু লগতে পাৰিলে পেন পেপাৰ লৈ বহিবা। ঠিক আছে, চোৱা এতিয়া ফাৰ্ষ্ট ইয়াতে কি আছে কোশ্চেন নম্বৰ 1। ফাৰ্ষ্ট কোশ্চেনটো কি আছে ইয়াতে, যদি -3m+1 into -3^5 equals to -3^7 তেন্তে m ৰ মান হ'ব কি হ'ব? ঠিক আছে, ইয়াতে কি দিয়া আছে, ইয়াতে দিয়া আছে -3m+1 into -3^5 equals to -3^7। ঠিক আছে, এতিয়া মই জানো এটা ফৰ্মুলা আছিলে। কি ফৰ্মুলা আছিলে? a⁴m into a⁴n equals to a⁴m plus n। ধুনীয়াকে এতিয়া ইয়াতে আহা -3 ইয়াতে 3 সেম আছে, ইয়াতে a সেম আছে, 3 3 আছে, তেনেহলে পাৱাৰটো কি হ'ব প্লাছ, তেনেহলে m plus 1 plus 5 equals to -3^7। ঠিক আছে, ধুনীয়াকে এইফালে -3 কিমান m plus 1 plus 5 কিমান হৈ যাব m plus 6, আৰু এইফালে কি হ'ব -3^7। এতিয়া বেস দুফালে সেম আছে, তেনেহলে কি পাৱাৰটো সেম হৈ যাব, তেনেহলে m plus 6 equals to 7। এতিয়া প্লাস 6 সেইফালে গলে কি হ'ব -6, তেনেহলে 7 - 6 কিমান হৈ যাব 1। answer is 1, option number B is the correct answer। ঠিক আছে, কিমান ধুনীয়া কোশ্চেন, কিমান ইজিলি হাতত আহি গল। বাস তোমাক কি লাগিব, টেকনিক লাগিব, কেনেকে সমাধান কৰিব লাগিব। নেক্সট প্ৰশ্নলৈ আগুৱাই যাও আমি। নেক্সট প্ৰশ্নটো আমাৰ ইয়াতে কি আছে, ইয়াতে চোৱা কি কৈছে, ইয়াতে অতি ক্ষুদ্ৰ বা অতি বৃহৎ সংখ্যাৰ প্ৰামাণিক ৰূপটো হল k × 10⁻m। যত m এটা অখণ্ড সংখ্যা তেন্তে k এর মান হ'ব, m এটা অখণ্ড সংখ্যা তেন্তে k এর মান কি হ'ব পাৰিব। ঠিক আছে, আমি জানো প্ৰামাণিক ৰূপত আমি যেতিয়া লিখো তেতিয়া আমি * 10⁻, যিটোৱে নিলিখো কিয় ইয়াতে আমি কি লিখো, এটা ডিজিট লিখো। ঠিক আছে, এতিয়া তুমি কবা যে নহয় স্যার মাঝে মধ্যে আমি 23 লিখো। ঠিক আছে, 2.3 দি দিও। ঠিক আছে, ইনটু 10⁻m বুলি লিখো। একচুয়ালি কথাটো কি ইয়াতে, কথাটো কি ইয়াতে 10⁻ কি থাকে, যিটো সংখ্যা আমি ইয়াতে লিখো সেই সংখ্যাটো সদায় আমি 0 ৰ পৰা 10 ৰ ভিতৰত লিখো। মানে 1 ৰ পৰা 10, 1 হ'ব পাৰিব, 2 হ'ব পাৰিব, 1তকৈ কম হ'ব নোৱাৰে, 0.5 হ'ব নোৱাৰে, 1তকৈ 1 হ'ব লাগিব বা 1তকৈ ডাঙৰ হ'ব লাগিব, 10 হ'ব নোৱাৰে, 10তকৈ কম হ'ব লাগিব। এতিয়া 10তকৈ কম 9.99 হ'ব পাৰিবনে? অবভিয়াসলি হ'ব পাৰিব। 10 হ'ব নোৱাৰে, 10 হ'ব নোৱাৰে, কিন্তু 1 হ'ব পাৰে। এতিয়া চোৱাচোন ইয়াতে কৈছে 1তকৈ ডাঙৰ 0তকৈ সৰু। হা, হোৱাট ইজ দিস? 1তকৈ ডাঙৰ 0তকৈ সৰু, এইটো চোৱাচোন 1তকৈ ডাঙৰ 1 হ'ব পাৰিব। এইটো চিন যেতিয়া দিয়া থাকে ন, এইটো চিন যেতিয়া দিয়া থাকে ইয়াতে এইটো কোৱা হ'ব লেস ইকুৱেল। ঠিক আছে, লেস ইকুৱেল মানে k এর মান 1তকৈ ডাঙৰ হ'ব কিন্তু 1 হ'ব। মানে স্টার্টিং k এর মানটো স্টার্টিং কৰব 1 ৰ পৰা স্টার্ট হ'ব, 1 2 3 4 বা 1.1 1 ৰ পৰা স্টার্ট হ'ব। ইয়াতে ইকুৱেল সাইনটো দিয়াৰ মিনিংটো এইটো। এতিয়া মই গম পালো 1তকৈ ডাঙৰ হ'ব শিওর, বা 1 হ'ব পাৰিব, এইটো হয়, কিন্তু 10 হ'ব নোৱাৰে। ইয়াতে 10 ৰ ইয়াতে লেস দেন ইকুৱেল দিছে মানে কি ইয়াতে এই চিনটো দিয়া মানে কি 10তকৈ সৰু হ'ব, 10 হ'ব বা 10তকৈ সৰু হ'ব। এতিয়া 10তকৈ সৰু 10 তো হ'ব নোৱাৰে, তেনেহলে এই ইকুৱেল সাইনটো দিবৰ মিনিংটো নাথাকে, ডাইৰেক্ট 10তকৈ সৰু হ'ব লাগিব। অপচন নম্বৰ সি চোৱা 1 লেস ইকুৱেল k লেস দেন 10, মানে কি আছে ইয়াতে 1 হ'ব পাৰিব, 1 হ'ব পাৰিব অবভিয়াসলি, কিন্তু 10 হ'ব নোৱাৰে। সেইকাৰণে লেস ইকুৱেল টু দিলে 10 বুজাব, ইয়াতে তো লেস ইকুৱেল টু দিয়া নাই, তাৰ মানে এইটোই হ'ব আমাৰ ৰাইট আনসার। অপশন নম্বৰ সি ইজ দি কারেক্ট আনসার। নেক্সট প্রশ্নলৈ আমি আগুৱাই যাও। ঠিক আছে, ইয়াতে কি দিছে, যদি a b c d সমানুপাতত থাকে তেতিয়াহলে তলৰ কোনটো শুদ্ধ, তলত দিয়া কোনটো শুদ্ধ হ'ব। ঠিক আছে, সমানুপাতত থকা মানে কি, সমানুপাতত যেতিয়া থাকে তেতিয়া আমি কি জানো a b c d যদি সমানুপাতত থাকে তেনেহলে অন্তিম দুটাৰ পূৰণফল আৰু মাজত দুটাৰ পূৰণফল সদায় সমান। তেনেহলে a পূৰণ d মাজত দুটাৰ a into d, তেনেহলে কি হ'ব ইয়াতে, বাপৰে ইমান ডাঙৰ আবার লৈছো। ঠিক আছে, তেনেহলে a পূৰণ d সমান সমান b পূৰণ c, that means ad সমান সমান
BC AD সমান হয় BC AB ইয়াতে নহব এটো AD equals to BC অপশন নম্বৰ B ইজ দি কারেক্ট আনসার বাকি সব দরকার নাই কিমান ইজি আছে নে নাই আছে নেক্সট প্রশ্ন লৈ যাও আমাৰ নেক্সট প্ৰশ্নটো কি আছে ইয়াতে তলৰ কোনটো বৰ্গ সংখ্যা নহয় তলৰ কোনটো বৰ্গ সংখ্যা বা কোনটো বৰ্গ সংখ্যা নহয় 7 to 9 এটো কাৰ বৰ্গ 27 ৰ বৰ্গ 576 এটো কাৰ বৰ্গ 24 ৰ বৰ্গ 441 এটো কাৰ বৰ্গ 21 ৰ বৰ্গ 21 ক স্কয়ার কৰিলে 414 24 ক স্কয়ার কৰিলে 576 27 ক স্কয়ার কৰিলে 729 আৰু এইবোৰ মুখস্থ ৰাখিব লাগিব তেনে বাকি থাকিল কোন 572 এটো কোনো বৰ্গ সংখ্যা নহয় এতে তুমি গো স্যার এটো আপনি কেনে গম পালে বর্গ সংখ্যাৰ লাষ্টত কেতিয়াও 2 না থাকে সিধা কথা আৰু ইয়াৰ লাষ্টত 2 আছে বাদ দিয়া গুলি মাৰি দিয়া ঠিক আছে নেক্সট ওয়াই কি আছে এটা x আৰু y ৰ লগত x y ৰ লগত প্ৰত্যক্ষভাৱে বিচৰণ কৰে প্ৰত্যক্ষ মানে এটা কথা মনত ৰাখিবা প্ৰত্যক্ষ আৰু পৰোক্ষৰ মাজত কি ডিফাৰেন্স থাকে প্ৰত্যক্ষ হল তুমি বাঢ়িলে ময়ও বাঢ়িম তুমি কমিলে ময়ও কমিম আৰু পৰোক্ষ যেটো হয় এটো কি হয় পৰোক্ষ সমানুপাত এটো কি হয় তুমি বাঢ়িলে মই কমিম তুমি কমিলে মই বাঢ়িম পৰোক্ষ এটো ঠিক আছে ইয়াতে কি প্ৰত্যক্ষ তাৰ মানে এটোতে কি বুজা গৈছে যে y বাঢ়িলে x বাঢ়িব বা y কমিলে x কমিব ঠিক আছে এতিয়া y30 হলে x6 y30 হলে x6 হয় ঠিক আছে এটা মই ডাইরেক্ট শর্টকাটত কৈ দিছো এটো তোমাৰ এনেকে তালিকা এটা বনাই লবা ঠিক আছে এটো x এটো y এনেকে তালিকা বনাই লবা কি কৈছে x = 6 হলে y কিমান হয় 30 তেনে হলে x = 2 হলে y = কিমান হ'ব ঠিক আছে মই নাজানো মই এটো y এ বুলি ধৰি লৈছো y এ থাকিব এতিয়া কি হ'ব 6/30 কাৰণ মই এটো শর্টকাটত কিয় কৰি আছো এটো তোমাৰ এক্সাম ওৰিয়েন্টেড কৰিছো কিয় কাৰণ এটো MCQ হয় তুমি সলভ কৰি একো ফায়দা নাই তোমাৰ টিক মার্ক দিব লাগিব সেই কাৰণে যিমান শর্টকাট পাৰা হিমান শর্টকাট কৰাৰ ট্রাই কৰিবা ঠিক আছে ইয়াতে চো 6/30 ইয়াতে কি থাকিব 2/y তেনে এটো কি হ'ব বজ্ৰ পূৰণ হৈ যাব 6 * y = 30 * 2 30 * 2 6 এইফালে পূৰণ হৈ আছে এইফালে গলে কি হৈ যাব হৰণ তেনে 30 * 2 / 6 6 ৰে ইয়াক কাটলে 6 5 * 30 5 2 * 10 তাৰ মানে आंसर কিমান হ'ব অপচন নম্বৰ সি ইজ দি কারেক্ট आंसर 10 y = 10 বাকি আৰু একো কৰিব দৰকাৰ নাই হেই কিতাপৰ যেটো নিয়ম আছিল সেই নিয়ম মতে কি একো কৰিব দৰকাৰ নাই যে k লহিব লাগিব k ধৰাৰ পিছত k এর ভ্যালুটো উলিয়াব লাগিব তাৰ পিছত আকৌ k এর ভ্যালুটো বহুৱাই আকৌ এটো উলিয়াব গুলি মাৰি দিয়া ঠিক আছে নেক্সট প্ৰশ্নলৈ আগো এটা কি দিয়া আছে যদি a is to b equals to 2 is to 3 b is to c equals to 5 is to 4 আৰু c is to d equals to 3 is to 7 তেনে হলে তেতিয়া a is to b is to c is to d কিমান হ'ব তেনে হলে এই তিনটা তুমি উলিয়াই দিয়া আসুন আমাক আৰু এই তিনটা উলিয়াবলৈ হলে আমি অকনমান মাথাটো বেয়া হ'ব লাগিব এতিয়া কেনেকৈ আমি উলিয়াই দিব পাৰিম ইয়াতে চোৱাচোন অকনমান টেকনিক ইউজ কৰিব লাগিব কি টেকনিক ইউজ কৰিব লাগিব ইয়াতে চোৱা ডাইৰেক্ট মই এটা টেকনিক ইউজ কৰি দি আছো তোমাক ঠিক আছে ইয়াতে চোৱা a is to b কিমান দিছে 2 is to 3 b is to c কিমান দিছে 5 is to 4 c is to d কিমান দিছে 3 is to 7 ক্লিয়াৰ এতিয়া ইয়াতে চোৱা ভাবি লোৱা বৰ্তমান সময়খিনিত এইটো অপচন নাই এই ডাস্টারটো গ'ল ঠিক আছে ভাবি লোৱা এইটো নাই এতিয়া তোমাক যদি কয় এই দুটাৰ পৰা তুমি a is to b is to c লৈ আহা এতিয়া b এনেকুৱা এটা বস্তু যেটো দুয়োটাতে কমন হৈ আছে দুয়োটা ক্ষেত্ৰতে এই কি হৈ আছে কমন হৈ আছে এতিয়া কমন থকা বস্তুটো সেম আছে কিন্তু ইয়াতে যদি মই চাবো তো b এর ভ্যালু কিমান আছে ইয়াতে 3 আছে আৰু ইয়াতে b এর ভ্যালু কিমান আছে 5 কমন থাকিলে নহব ভাই কাৰণ তুমি এঠাই 3 ভ্যালু দিছা আন ঠাইত 5 ভ্যালু দিছা এটো কেনেকৈ সম্ভৱ তুমি দিলে দুয়োটাতে সেম ভ্যালু দিব লাগিব সেই কাৰণে মই টাৰ্গেট কৰিব লাগিব যে দুয়োটাতে যদি মই কিবা কাৰণত যদি সেম ভ্যালুটো আনিব পাৰো এতিয়া আনিম কেনেকৈ আনি আছে চোৱা ঠিক আছে ইয়াতে কিমান আছে 3 ইয়াতে আছে 5 3 আৰু 5 ৰ এলসিএম কিমান 3 আৰু 5 ৰ এলসিএম 15 তাৰ মানে 15 বনাবলৈ হলে মই ইয়াক কিমান দি পূৰণ কৰিম 5 এতিয়া মই যদি ইয়াক 5 ৰে পূৰণ কৰিম তেতিয়া নট অনলি ই পূৰণ হ'ব ইও পূৰণ 2 5 গুণ 10 5 3 গুণ 15 এটা হৈ গল ক্লিয়াৰ ইয়াক যেনেকৈ 5 ৰে পূৰণ কৰিছো ইয়াক মই কিমান দি পূৰণ কৰিম 3 দি 3 ৰে পূৰণ কৰিলে 3 5 গুণ 15 3 4 গুণ 12 অনুপাত 3 4 গুণ 12 ঠিক আছে 3 4 গুণ 12 3 4 গুণ 12
ঠিক আছে এতিয়া চোৱাচোন দুয়োটাতে বি বি সেম সেম হৈছে নে 15 তেনেহলে ইয়াৰ পৰা মই কি লিখিব পাৰিম ইয়াৰ পৰা মই লিখিব পাৰিম a is to b is to c কিমান হৈ যাব a ৰ ভ্যালু কিমান আছে 10 is to b ৰ ভ্যালু এতিয়া কিমান পালো 15 ইয়াতো 15 তাৰ মানে মই এতিয়া ইহতক কমপ্লেক্স কৰিব পাৰিম এটা ৰেট লব পাৰিম ঠিক আছে 15 is to ইয়াতে c ৰ ভ্যালু কিমান আছে 12 লিখি দিলো বাস ফিনিশ বিন্দাস ক্লিয়ার একেবাৰে মজা ঠিক আছে আশা কৰিছো তোমালোকে বুজি পাই আছা ভিডিওটো রেকর্ড করতে ডিস্টার্ব হোৱা নাই বিন্দাস ধুনীয়াকৈ চলি আছে মজা লাগি আছে ঠিক আছে এতিয়া তুমি লৈ আহা c is to d যেটো তুমি মই আগতে মানে ৰাফ কৰি দিছো কিমান আছে 3 is to 7 এতিয়া 3 is to 7 এতিয়া অকনমান ভাবি চালে ইয়াতে এটা বস্তু গম পোৱা যাব কি গম পোৱা যাব তুমি ইয়াতে চোৱা ইয়াতে c ৰ ভ্যালু কিমান আছে 3 ইয়াতে c ৰ ভ্যালু কিমান আছে 12 এতিয়া মই এটা কাম কৰো মই যদি ইয়াক 12 ৰ সমান বনাবলৈ যাও তেনেহলে সমান বনাব পাৰিম কেনেকৈ বনাব পাৰিম 3 আৰু 12 ৰ লসাগু কিমান 12 হয় তাৰ মানে ইয়াক তো চেঞ্জ কৰাৰ দৰকাৰ নাই ইয়াক চেঞ্জ কৰিব লাগিব ইয়াক মই কিমান দি পূৰণ কৰিম 4 4 ৰে পূৰণ কৰিলে 4 3 গুণ 12 is to 4 7 গুণ 28 এতিয়া c দুটা ঠাইতে c সেম হৈ গল ইয়াতে 12 আছে c ইয়াতে c কিমান 12 আৰু ইয়াতে c কিমান 12 দুটা সেম আছে এতিয়া কম্প্রেস কৰি দিয়া a is to b is to c is to d এই দুটা এঠাইত লৈ ললে কি হ'ব 10 is to 15 is to 12 is to d d কিমান আছে 28 ঠিক আছে লাস্ট 28 অপশন নাম্বার ডি ইজ দি কারেক্ট আনসার বাস একেবাৰে ইজি এটৰ ইমানৰ প্ৰামাণিক ৰূপটো হল মই অকনমান আগতে কলো প্ৰামাণিক ৰূপটোত যেতিয়া আমি 10 টু দি পাৱাৰ টো লিখো হেতু কি লিখো কিন্তু যেটো বস্তু পূৰণ লিখো হেতু কিমান হয় 1 ৰ পৰা 10 ৰ ভিতৰত হ'ব লাগে 10 হ'ব নোৱাৰে 10 ৰ ভিতৰত মানে 10 তকৈ কম বা 1 বা 1 তকৈ বেছি ঠিক আছে তেনেহলে মই এটো কি লিখিম এটো মোৰ কিমান দি আছে 0.000064 ইয়াক যেতিয়া মই প্ৰামাণিক ৰূপত লিখিম তেতিয়া দশমিকৰ আগত কেৱল এটা অংক ৰাখিব লাগে এটা অংক ইয়াতে দশমিকৰ আগত তুমি কো স্যাৰ ইয়াতে দশমিকৰ আগত এটা অংক আছে দেখোন 0 নহয় ভাই 0 ৰ বাহিৰে বেলেগ কিবা এতিয়া ইয়াতে কি আছে 6 মই পয়েন্টটো কত লৈ যাব ইয়াতে পয়েন্টটো আছে মই 6 ৰ পিছত লৈ যাব 6.4 ইনটু 10 টু দি পাৱাৰ এতিয়া প্ৰশ্নটো হল মই পয়েন্টটো কোন ফালে লৈ গৈছো যদি মই হো হাতৰ ফালে লৈ যাও তেনেহলে 10 ৰ ওপৰত পাৱাৰ মাইনাস আৰু যদি মই পয়েন্টটো বাও হাতৰ পিনে লৈ যাও তেনেহলে 10 ৰ ওপৰত পাৱাৰ প্লাস ইয়াতে কিমান ল মই কোন ফালে গলো হো হাতৰ ফালে গলো তেনেহলে হো হাতৰ ফালে গলে কিমান হ'ব কেইটা ঘৰ গলো এটা দুটা তিনটা চাৰিটা পাঁচটা 10 টু দি পাৱাৰ -5 হো হাতৰ ফালে গলে মাইনাস বা হাতৰ ফালে গলে প্লাস তেনেহলে কি হ'ব 6.4 into 10 to the power -5 অপশন নাম্বার সি ইজ দি কারেক্ট আনসার কিমান ধুনীয়াকৈ বস্তুখিনি হৈ আছে ঠিক আছে नेक्स्ट क्वेश्चन চোৱা ইয়াতে কি কৈছে ইয়াতে যদি n m ৰ ঘনমূল হয় m ৰ ঘনমূল মানে m ৰ ঘনমূল এটো কাৰ সমান n ৰ সমান তেন্তে m ৰ মান হ'ব এতিয়া মই জানো ৰুট এটো থাকা মানে কি ৰুট 3 ৰুট থাকা মানে কি মানে এটো পাৱাৰ হ'ব 1/3 ইকুয়ালস টু n এতিয়া মই যদি হেতু এইফালে লৈ যাও যেনেকৈ ৰুটক এইফালে লৈ গলে স্কয়াৰ হয় ঠিক তেনেকৈ 1/3 এইফালে লৈ গলে কিমান হ'ব কিউব তেনেহলে m ইকুয়ালস টু কিমান হৈ যাব n টু দি পাৱাৰ 3 জানে জাহান আহা কৈছে তোমালোকে বুজি পাইছা ঘনমূল যদি কলে হয় ঘন হয় যদি n m ৰ ঘন হয় তেনেহলে ঘন হলে কিউব ঘনমূল হলে ঠিক আছে নেক্সট কোশ্চেন লৈছো 3 4x আৰু 16 সমানুপাতত আছে তেন্তে x সমানুপাতত আছে 3 4x 16 সমানুপাতত থাকিলে কি হয় মই কৈছো অন্তিম দুটাৰ পূৰণফল আৰু মাজত দুটাৰ পূৰণফল সমান তেনেহলে মই ইয়াৰ পৰা লিখিব পাৰিম 3:16 = 4 * x obviously লিখিব পাৰিম তেনেহলে তুমি কোৱাচোন x 3:6 3 * 16 আছে মই 3 * 16 লিখিলো 4 হেফালে পূৰণ হৈ আছে এইফালে আহিলে কি হ'ব হৰণ = x 4 ৰে হল কাটিলে 4 4 3 গুণ 12 তাৰ মানে x ৰ ভ্যালু মই কিমান পালো 12 অপশন নম্বৰ বি ইজ দি কারেক্ট আনসার হেই ঠিক আছে এটো 3√18 + 3√27 + 3√64 ঘনমূল দিয়া আছে কৈছে তেনেহলে ইয়াৰ ভ্যালুটো কিমান হ'ব ইয়াতে চোৱা কি দিয়া আছে 38 + 327 + 364 যদি আমাক √2 দিয়া থাকে ন ইয়াৰ মানেটো হল 1/2
2 to the power 1/2 root মানে 1/2 এতিয়া ইয়াতে 3 আছে তেনে এটা কিমান হ'ব 1/3 এতিয়া 8 মানে কিমান 8 মানে তুমি জানা 2 কিউব ইয়াৰ ওপৰত কিমান আহিব 1/3 কাৰণ এইটো আছে √3 root ঠিক আছে প্লাস ইয়াতে 27 মানে কিমান 3 কিউব ইয়াৰ ওপৰত কিমান আহিব 1/3 ঠিক তেনেদৰে 64 মানে 4 কিউব ইয়াৰ ওপৰত কিমান আহিব 1/3 এতিয়া কোনোবা নক স্যার ইয়াতে ডাবল কিউব আপুনি ডাবল ব্র্যাকেট আপুনি ইউজ কিউ কৰিলে আরে ভাই ভুলতে মই এটো স্কয়ার দি লৈছিলো এই কাৰণে মই ডাবল স্কয়ার দিছো একো ভ্যালু নাই ঠিক আছে √3 1/3 আৰু 3 লগত ক্যান্সেল হ'ব ইয়াতে কিমান থাকিব 2 3 ক্যান্সেল হ'ব ইয়াতে কিমান থাকিব 3 3 ক্যান্সেল হ'ব ইয়াতে কিমান থাকিব 4 2 + 3 5 5 + 4 9 অপশন নাম্বার ডি ইজি আছে বহুত ইজি ঠিক আছে বহুত ইজি নেক্সট ওয়ান কি কৈছে ইমানৰ প্ৰামাণিক ৰূপটো 0.0000021 ইয়াৰ প্ৰামাণিক ৰূপ মানে কি হ'ব লাগিব এতিয়া পইণ্টটো মই ক'ত লৈ যাব 2 ৰ পিছত কাৰণ পইণ্টৰ আগত কেৱল এটা অংক থাকিব এতিয়া এটা অংক থাকিব মানে ইয়াতো আছে নাই ইয়াৰ 2 ৰ পিছত লৈ যাব লাগিব এতিয়া মই এনেকা এটা প্ৰবলেম কৰিলো 2.1 * 10 to the power কিমান ঘৰ লৈ গৈছো 1 2 3 4 5 6 সোহাতৰ ফালে গৈছো -6 বাওফালৰ ফালে গলে +6 বাস ফিনিশ 2.1 * 10 to the power -6 2.1 * 10 to the power -6 is the correct answer ঠিক আছে নেক্সট ইয়াৰ যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ m ৰ বাবে প্ৰতিটো যোগাত্মক যুগ্ম সংখ্যা যোগাত্মক যুগ্ম সংখ্যাৰ আৰ্হি এটা বস্তু বুজায় 2n ঠিক আছে যোগাত্মক সংখ্যা কাৰণ আমি জানো যোগাত্মক যুগ্ম সংখ্যা কৈছে ইয়াতে হা যুগ্ম সংখ্যা মানে প্লাস ঠিক আছে যুগ্ম সংখ্যা বুলি কৈছে যুগ্ম সংখ্যা মানে কি বুজায় একচুয়ালি যুগ্ম সংখ্যা মানে কোনবোৰ বুজায় 2 4 আৰু আমি জানো যিবোৰ যুগ্ম সংখ্যা আছে সকলোবোৰ সংখ্যাকে আমি 2 এৰ হৰণ কৰিব পাৰি তাৰ মানে ইয়াৰ পৰা কি বুজা গৈছে যে যিকোনো সংখ্যা নহওক কিয় যুগ্ম সংখ্যা হলে ইয়াৰ উৎপাদক এটা 2 থাকিব কাৰণ ইয়াৰ ভিতৰত 2 এটা আছে তাৰ মানে 2 100% থাকিব তেনে হলে এইটোৱে হ'ব 2 * m এতিয়া তুমি m ৰ ভ্যালু কিমান লবা লোৱা m ৰ ভ্যালু তুমি 1 লবা 2 * 1 2 যুগ্ম সংখ্যা m ৰ ভ্যালু তুমি 2 লবা 2 * 2 কিমান হ'ব 4 যুগ্ম সংখ্যা m ৰ ভ্যালু 3 লবা লোৱা 2 * 3 = 6 বাস কি লাগে আৰু এনেকা টেকনিক চলি আছে বিন্দাস নেক্সট প্রশ্ন লৈছো এতিয়া ঠিক আছে যদি k এটা মৌলিক সংখ্যা হয় তেন্তে ইয়াৰ উৎপাদক বৰ সমষ্টি হ'ব আমি জানো মৌলিক সংখ্যাৰ কেৱল দুটা উৎপাদক থাকে হে ইহঁতক মৌলিক সংখ্যা বুলি কোৱা উদাহৰণৰ ৰূপে তুমি যদি কোৱা যে স্যার 3 এটা মৌলিক সংখ্যা অবভিয়াসলি 3 এটা মৌলিক সংখ্যা ইয়াৰ উৎপাদক কি আছে কোৱাচোন স্যার 3 আছে আৰু 1 আমি জানো উৎপাদক কোনটো হয় সেই সংখ্যাটো নিজে আৰু 1 তাৰ বাহিৰে আৰু বেলেগ কোনো উৎপাদক না থাকে তেনে 3 এর উৎপাদক কোন হ'ব 3 আৰু 1 তেনে হলে এই উৎপাদক কেইটাৰ যোগফল কিমান হ'ব 3 + 1 যদি আজি 5 আছে 5 এর উৎপাদক কি 5 * 1 তার বাহিরে আর বেলেগ কোনো নাই তার মানে 5 এটা মৌলিক সংখ্যা 5 নিজে ইয়াৰ উৎপাদক আৰু 1 তো পৃথিৱীৰ সকলোৰে উৎপাদক তেনে হলে আমি কি কম ইয়াৰ যদি উৎপাদক কেইটাৰ যোগফল বুলি কয় তেনে 5 + 1 5 এটা 1 এটা 5 + 1 এতিয়া কি কৈছে ইয়াতে যে k এটা মৌলিক সংখ্যা তেন্তে ইয়াৰ উৎপাদক বৰ সমষ্টি k এটা মৌলিক সংখ্যা এতিয়া k মৌলিক সংখ্যা লাগি উৎপাদক কি থাকিব সেই সংখ্যাটো নিজে তার মানে k এটা আৰু 1 তেনে হলে যোগফল কিমান হ'ব k + 1 n এটা স্বাভাবিক সংখ্যা চাইছো এটো মই ক্যামেরাত চাইছো মানে ক্লিয়ার হৈছে নে ধুনিয়া আছে বুঝতে n যদি এটা স্বাভাবিক সংখ্যা আৰু n স্কয়ার n + 1 স্কয়ার মানে 22 টা স্বাভাবিক সংখ্যা থাকে তেন্তে n ৰ মান হ'ব তেন্তে n ৰ মান কিমান হ'ব আরে ভাই তুমি কোৱাছোন ইয়াতে 2 স্কয়ার মানে কিমান 4 3 স্কয়ার মানে কিমান 9 এই দুটাৰ মাজত কেইটা সংখ্যা আছে 5 6 7 8 5 6 7 8 চাইটা আছে এটা আছে সাইট আছে এতিয়া কথাটো হল সাইটটা যদি থাকে তার মানে তোমার ডাইরেক্ট টেকনিক যেটো সংখ্যার স্কয়ার বুলি কব যে দুটা সংখ্যার স্কয়ার বুলি কব সেই দুটা সংখ্যা প্লাস কৰি দি -1 কৰি দিবা বুজি পাইছা কেইটা আছে 2 স্কয়ার আৰু 3 স্কয়ার মাজত কেইটা আছে সাইটটা এতে কেনেকে কাউন্ট কৰিম আমি 2 আৰু 3 যোগ কৰিম কৰি 1 মাইনাস কৰিম যি সংখ্যাটোৰ স্কয়ার হৈছে 2 এর স্কয়ার হৈছে 2 3 এর স্কয়ার হৈছে 3 2 আৰু 3 যোগ কৰিম -1 2 আৰু 3 যোগ কৰিলে 5 -1 4 এটো কিমান হৈ যাব 4 ইয়াতে কেইটা আছে সাইটটা এটা দুটা তিনটা সাইটটা ঠিক তেনে ধৰে ইয়াৰ কাৰ স্কয়াৰৰ কথা কৈছে n প্লাস যি দুটা সংখ্যাৰ স্কয়ার হৈছে এটা কাৰ কথা হৈছে মই লিখি লৈছো ইয়াতে n স্কয়ার আৰু এটা কৈছে n + 1 স্কয়ার ঠিক আছে তেনে হলে মোৰ নিয়ম কি আছিল যি দুটা সংখ্যাৰ স্কয়াৰৰ কথা কয় সেই দুটা প্লাস কৰিব লাগিব দ্যাট মিন্স n + 1 -1 ইয়াতে এটা -1 আৰু এটো কাৰ সমান হ'ব মাজত কেইটা অংক আছে যিমানটা অংক আছে হেইটো সমান হ'ব প্ৰশ্ন মতে কৈছে 22 টা অংক আছে তেনে হলে 22 এতে +1 -1 ক্যান্সেল n + n কিমান হ'ব 22 = 22 তেনে হলে n = কিমান হ'ব 22/2 পূৰণ হৈ আছে হেফালে হৰণ কাটি দিলে কিমান হ'ব 11
অপশন নাম্বার এ ইজ দি কারেক্ট অ্যান্সার। ঠিক আছে, নেক্সট চোৱা কি কৈছে, যদি এ বি চি ডি সমানুপাতত থাকে তেন্তে a is to c equals to b is to d নহব এইটো। ঠিক আছে, কৈছে a b c d ইহঁতে সমানুপাতত থাকিলে মই জানো a is to b equals to c is to d, that means a by b equals to c by d, আৰু এইটো বজ্ৰ পূৰণ কৰি দিলে এইটো এটা কন্ডিশন আৰু বজ্ৰ পূৰণ কৰি দিলে কি হ'ব, a পূৰণ d সমান সমান b পূৰণ c। ঠিক আছে, এতিয়া চোৱা a by c b by b এইটোও নহব, ad into bc এইটো হ'ব, a is to b d is to c এইটো নহব। অপশন নাম্বার কেবল অনলি ওয়ান এন্ড অনলি সি রাইট, অনলি সি ইজ দি রাইট আনসার। এইটো a is to b ঠিকই কৈছে কিন্তু d is to c নহয়, c is to d, ইয়াতে কৈছে d is to c এইটো ৰং। ঠিক আছে, অনলি c ইজ দি কারেক্ট আনসার। তাৰপিছত বাহ ভালেখিনি আছে। এইটো কিমান দিছে চাই লওঁ আমি এবাৰ। এইটো কি দিছে, ভ্যালু অফ কাৰ ভ্যালু ল'ম, কাৰোবাৰ ভ্যালু লাগিবতো। Value of root 4 equals to 3 root over 125 minus 125 plus 64 1 by 3। ইয়াতে কাৰ ভ্যালু উলাম মই, x y z অমুক তেমুক x গার্লফ্রেন্ড নেক্সট গার্লফ্রেন্ড এইবোৰ দিব লাগিবতো, কোনো একো দিয়া নাই দেখোন, মোৰ x মোৰ নেক্সট একো দিয়া নাই। ঠিক আছে, তেনেহলে এইটো ক্যান্সেল। ঠিক আছে, ক্যান্সেল। এইটো চোৱা তলৰ কোনটো বৰ্গ সংখ্যা নহয়, তলৰ কোনটো বৰ্গ সংখ্যা নহয়। অকণমান আগতে সেম কোশ্চেন ৰিপিট হৈছে, 572 এটা বৰ্গ সংখ্যা নহয়। ঠিক আছে, এইবোৰ প্ৰিভিয়াস ইয়াৰৰ কোশ্চেন হয়। ঠিক আছে, ইয়াতে চোৱা ডাইৰেক্ট টেকনিক এটা, ইয়াতে চোৱা x ৰ ভ্যালু বাঢ়ি গৈছে y ৰ ভ্যালু কমি গৈছে, দ্যাট মিন্স এইটো পৰোক্ষ সমানুপাত। কি সমানুপাত, পৰোক্ষ সমানুপাত। পৰোক্ষ সমানুপাতৰ এটা টেকনিক আছে, যেতিয়া তোমাক ক'ব প্ৰত্যক্ষ তেতিয়া তুমি মনত ৰাখিবা a by b equals to c by d, আৰু যেতিয়া তোমাক ক'ব পৰোক্ষ তেতিয়া তুমি মনত ৰাখিবা a পূৰণ b equals to c পূৰণ d। ঠিক আছে, মানে কি বুজাইছে এইটো, এইটো তলত থকা ভ্যালুটো, এই দুটা প্ৰত্যক্ষ হলে 1/32 লিখিব লাগে, কিন্তু পৰোক্ষ হলে 1 into 32। তেনেহলে মই কি লিখিম, 1 into 32 equals to 8 into, মই নাজানো এইটো কিমান, মই এইটো ধৰি লৈছো a, 8 into a। ঠিক আছে, তেনেহলে এইটো কিমান হৈ যাব, 1 into 32 divided by 8, কাৰণ 8 এইফালে পূৰণ হৈ আছে, এইফালে আহিলে হৰণ, 8 ৰে 1 কাটিলে 4, তাৰ মানে ইয়াৰ ভ্যালুটো কিমান হৈ যাব 4, তাৰ মানে ইয়াৰ ভ্যালুটো ইয়াতে কিমান হৈ যাব 4 হৈ যাব, কিমান হৈ যাব, কিমান 4 হৈ যাব। আশা কৰিছো তোমালোকে বুজি পাইছা। পৰোক্ষ হলে কি কৰিব লাগে, x আৰু y পূৰণ কৰিব লাগে, আৰু সৰি পৰোক্ষ হলে, আৰু প্ৰত্যক্ষ হলে x আৰু y হৰণ কৰিব লাগে, x by y। পৰোক্ষ হলে ডাইৰেক্ট পূৰণ, বাস বিন্দাস। নেক্সট প্রশ্নলৈ আমি আগুৱাই যাওঁ। আমাৰ নেক্সট প্ৰশ্নটো কি আছে ইয়াতে, ঠিক আছে। ইয়াতে চোৱা কি কৈছে, তলৰ কোনটো এটা অযুগ্ম সংখ্যাৰ বৰ্গ। আৰে ভাই অযুগ্ম সংখ্যাৰ বৰ্গ সদায় অযুগ্ম হ'ব, ইয়াতে লাষ্টত কিমান আছে 6, তাৰ মানে ই নহব। ইয়াতে লাষ্টত কিমান আছে 9, ইয়াতে 6 আছে, ইয়াতে 4 আছে, যুগ্ম সংখ্যাটো কেতিয়াও হ'ব নোৱাৰে, অযুগ্ম হ'ব। অপচন নম্বৰ 169। ঠিক আছে, আৰু এইটো কাৰ বৰ্গ, 13 ৰ বৰ্গ, 13 ৰ বৰ্গ হলে এইটো হৈ যায়। ঠিক আছে, নেক্সট হয় ইয়াতে, ইয়াৰ মান হল the value of this equals to this, okay no problem। ঠিক আছে, -2/3 to the power 4 ইয়াৰ মান হ'ব, এটা কোশ্চেন হয় দে, এইটো বেলেগ বেলেগ মানে ইংলিশত এছামিছত। ঠিক আছে, এটা কথা মনত ৰাখিবা, মাইনাসৰ ওপৰত যেতিয়া পাৱাৰটো প্লাস মাইনাসৰ ওপৰত পাৱাৰটো যেতিয়া যুগ্ম থাকে তেতিয়া মাইনাসটো গায়ব হৈ যায়, মানে প্লাস হৈ যায়, আৰু প্লাস আমি নিলিখো গায়ব হৈ যায়। কিন্তু মাইনাসৰ ওপৰত যেতিয়া অযুগ্ম সংখ্যা থাকে তেতিয়া পাৱাৰটো কি হয়, মাইনাসৰ ওপৰত যেতিয়া অযুগ্ম সংখ্যাটো থাকে তেতিয়া মাইনাসটো থাকি যায়, কাৰণ অযুগ্ম সংখ্যা থাকিলে এইটো প্লাস হ'ব নোৱাৰে। ঠিক আছে, তেনেহলে এইটো কি আছে, মাইনাস আছে, মাইনাসৰ ওপৰত কিমান আছে 4 আছে, দ্যাট মিন্স যুগ্ম সংখ্যা, মাইনাসটো গায়ব। 2 to the power 4, 3 to the power 4, 2 to the power 4 মানে কিমান 16, 3 to the power 4 মানে কিমান 81, 16/81। অপশন নম্বৰ ডি ইজ দি কারেক্ট আনসার, বাট প্লাস হ'ব, বহুত আছে মাইনাসটো দিব, এইটো কিন্তু নিদিবা, কাৰণ মাইনাসৰ ওপৰত যুগ্ম সংখ্যা আছে, আৰু মাইনাসৰ ওপৰত যুগ্ম সংখ্যা থাকিলে এইটো কি হৈ যায়, প্লাস হৈ যায়। ধুনীয়াকে এতিয়া নেক্সট প্ৰশ্নলৈ আগুৱাই যাওঁ আমি। নেক্সট প্ৰশ্ন কি আছে, দা এন্ড আছে নেক্সট প্ৰশ্ন। আশা কৰিছো তোমালোকৰ ভিডিওটো বহুত বেছি ভাল লাগিছে, সঁচাই কৈছো, এইবোৰ প্ৰিভিয়াস ইয়াৰৰ কোশ্চেন আছে কেইটামান, লাষ্টত যিখিনি কৰিলো সেইবোৰ প্ৰিভিয়াস ইয়াৰৰ কোশ্চেন হয়, কিন্তু একচুৱেলি মই যোৱা বছৰৰ টেষ্ট পেপাৰৰ পৰা, এইটো বুকছৰ পৰা, এই বুকছটোৰ পৰা মই
প্ৰশ্নখিনি লৈছিলো তোমালোকে জানাই চাগে পঢ়ি আছা যদি এইটো কিতাপৰ বিষয়ে জানিবা তোমালোকে এই কিতাপৰ পৰা মই প্ৰশ্নখিনি মানে লৈছিলো ঠিক আছে চেপ্টাৰ ওয়াইজ লৈ আছিলো তো নেক্সট ডে আমি কি কৰিম চেপ্টাৰ 1 ৰ ওপৰত এমসিকিউ লৈ আহিম কাৰণ হাফ ইয়াৰলি পৰীক্ষা আহি গৈছে কিছুমান স্কুলত মেবি হৈ গৈছে তো মই অকণমান লেট আছিলো তো কিছুমান স্কুলত মেবি পৰীক্ষাটো হ'ব তো তোমালোকে ভিডিঅটো চাই থাকিবা নেক্সট আমি চেপ্টাৰ 1 লৈ আহিম যি কেইটা চেপ্টাৰ হাফ ইয়াৰলি এক্সাম আছে সেই কেইটা চেপ্টাৰ আমি ফাৰ্স্ট ফকাস কৰিম আজিৰ কাৰণে এইখিনি টাটা বাই বাই গুড নাইট লাভ ইউ অল